যিমান সাহিত্য শাসন পৰিষদ আছে অট'নমাছ কাউন্সিল এইটো লৈ এটা কনফাৰেন্স সৰ্বপ্ৰথম অনুষ্ঠিত কৰিছে। সাহিত্য শাসনৰ বা অট'নমাছ কাউন্সিলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ ৰাজ্যখনত অসমত, কাৰণ আমি বিভিন্ন অঞ্চলত বিভিন্ন জনগোষ্ঠীক তেওঁলোকে বাস কৰা স্থানটো আগুৱাই লৈ যোৱাৰ কাৰণে এটা বিশেষ ক্ষমতা এই সাহিত্য শাসনৰ দ্বাৰা গতাই দিয়া হৈছে। আৰু যিহেতু এই সাহিত্য শাসনৰ যি ব্যৱস্থা সেইটো ভাৰতৰ সংবিধান তথা অসমৰ আইনৰ দ্বাৰা গঠিত, সেইটোৰ কাৰণে এয়া যদি ভালদৰে কাৰ্যক্ষম হ'ব লাগে তেতিয়াহ'লে তাত আইন প্ৰণয়নটোও যথেষ্ট গুৰুত্ব আছে। সেইটোৰ কাৰণে কেনেকৈ আমি কাউন্সিল এৰিয়াবিলাকত মানে গণতান্ত্ৰিকভাৱে ভালতকৈ ভালদৰে কিছুমান বিধিৰ ব্যৱস্থা কৰিব পাৰোঁ, আইনৰ ব্যৱস্থা আমি কৰিব পাৰোঁ, আৰু তাৰ কাৰণে বিধায়িকাৰ যিটো প্ৰক্ৰিয়া, লেজিছলেশ্যনৰ যিটো প্ৰক্ৰিয়া, সেইটোও আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ কাউন্সিল এৰিয়াত, এই বিষয়ত আলোচনা কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। তাত বিভিন্ন অভিজ্ঞ ব্যক্তিসকলে তেওঁলোকৰ মত পোষণ কৰিব যে কাউন্সিলৰ আমি যিখিনি ক্ষমতা প্ৰদান কৰিছে আৰু যিখিনি দায়িত্ব দিয়া হৈছে সেই হিচাপে কেনেকৈ আমি কাউন্সিলখন ভালদৰে কাৰ্যক্ষম কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ তাত আমি বিধায়িনী প্ৰক্ৰিয়াটো কৰিব লাগিব। যি জেনেৰেল কাউন্সিল আছে তেওঁলোকে চব ইলেক্টেড মেম্বাৰ হয়, মানে ৰাইজৰ যি প্ৰতিনিধি, পিপলছ মানে ৰিপ্ৰেজেণ্টেটিভছ, গতিকে তেওঁলোকৰ দায়িত্ব বিধানসভাৰ নিচিনা পাৰ্লিয়ামেণ্টৰ নিচিনা দায়িত্ব আছে যে কাউন্সিলৰ মানে পলিচিবিলাক কেনেকুৱা ল'ব, উন্নয়নৰ কাম কাজবিলাক কেনেকুৱা কৰিব, সেইবোৰ কাউন্সিলৰ যি পৰিষদ আছে তাৰ যি মানে সভা, এই সভাত আলোচনা কৰি পেলাই তেওঁলোকে সিদ্ধান্ত ল'ব লাগে, তেওঁলোকে কিছুমান নিয়ম নীতি বনাই ল'ব লাগে। গতিকে এই কাউন্সিলবিলাকক ৩৬টা বিভাগ দিয়া হৈছে আজিৰ তাৰিখত, য'ত আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি কৃষি বা হেল্থ, কমিউনিকেশ্যন, গোটেইটো এই ৩৬টা বিভাগ। গতিকে ৩৬টা বিভাগ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে যিখিনি এটা আইনৰ দ্বাৰা পৰিকল্পনাৰ আধাৰত যিবোৰ আঁচনি লোৱা হয়, সেই আঁচনিবিলাক কাউন্সিলত কেনেকৈ ৰূপায়ণ কৰা যায় আৰু সেই ৰূপায়ণ কৰাৰ নিয়ম নীতিবিলাক আমি কেনেকৈ কৰিলে ভাল হ'ব, এইবোৰ বিষয় কাউন্সিলৰ মানে যি সভা, এই সভাত বিধানসভাৰ নিচিনা তাত সিদ্ধান্ত লৈ পেলাই কাম কৰিব লাগে। গতিকে ইয়াৰ ওপৰত চৰ্চা হৈ থাকিলে আমি আমাৰ মানে ল' মেকিং চিষ্টেমটো মানে লাহে লাহে আমি প্ৰগ্ৰেছ কৰিব পাৰোঁ। আৰু সেইটোৰ কাৰণে মই আশা কৰিছোঁ কনফাৰেন্সৰ জৰিয়তে আজি 10টা কাউন্সিল হৈ গ'ল, মানে ষ্টেট এক্টৰ আণ্ডাৰত। আমি 6th শিডিউলটো লোৱা নাই এতিয়া, 6th শিডিউল সুকীয়া, সেইটো হ'ল কনষ্টিটিউচনেল প্ৰভিজনৰ আণ্ডাৰত বড়োলেণ্ড, কাৰ্বি আংলং আৰু ডিমা হাছাও। গতিকে আমি ষ্টেট এক্টৰ আণ্ডাৰত যি 10টা কাউন্সিল আছে, আমাৰ মিচিং অট'নমাছ কাউন্সিল, ৰাভা হাছাং অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, ইয়াৰ পিছত আপোনাৰ কি কয় টেঙাল অট'নমাছ কাউন্সিল, আৰু নতুনকৈ এতিয়াও তাত ইলেকশ্যন হোৱা নাই, ইয়াত ইণ্টাৰিম কাউন্সিল চলি আছে, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, কমতাপুৰ অট'নমাছ কাউন্সিল, মৰাণ অট'নমাছ কাউন্সিল, মটক অট'নমাছ কাউন্সিল। গতিকে তেওঁলোককো পুঁজিৰ ব্যৱস্থা কৰা হৈছে আৰু অলৰেডি ইণ্টাৰিম কাউন্সিল হিচাপে চৰকাৰে তেওঁলোকক দায়িত্ব মানে তেওঁলোকক অৰ্পণ কৰিছে। সেইটোৰ কাৰণে সেই 10টা কাউন্সিলক লৈ পেলাই প্ৰথম কৰা হৈছে, মানে যাতে এটা মত বিনিময়ো হয়, নিজৰ এক্সপিৰিয়েঞ্চটোও কয়। আৰু ইয়াৰ পিছত আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জোজ পেগুগো ডাঙৰীয়া থাকিব, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া থাকিব, তেখেতসকলেও এই মানে অনুষ্ঠানটো। গতিকে মই ভাবোঁ যে সেই কনফাৰেন্সে নিশ্চয়কৈ আমাৰ কাউন্সিলবিলাকক সঠিকভাৱে আইনগতভাৱে আমি সেইটো ৰাইজৰ মাজত ইষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত মানে যথেষ্ট সহায়ক হ'ব। সেই আলোচনাটোৱে শক্তিশালী এটা কাউন্সিল মানে গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰিব। গণতান্ত্ৰিকভাৱে ৰাইজৰ যিটো আশা আকাংক্ষা এটা পৰিষদৰ পৰা, তেওঁলোকৰ প্ৰতিনিধিৰ পৰা, সেইখিনিও দিবলৈ সক্ষম হ'ব কাউন্সিলবিলাকে, সেইটো মই আশা কৰোঁ। গতিকে অহাকালি আৰু পৰহি
আমাৰ অসমৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু সেই দিন দুটাত আমি গ্ৰাছৰুট লেভেলত যিটো লোকেল ডেমক্ৰেচি স্থানীয়ভাৱে যিটো গণতান্ত্ৰিক ব্যৱস্থা সেই গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ কাৰণে সেই ব্যৱস্থাটো লোৱা হৈছে ইয়াত আপোনাৰ CMৰ পৰা ইয়াত CM থাকে যিটো লাইক এ চিফ মিনিষ্টাৰ এই কাউন্সিলত তেওঁলোকে মুখ্যমন্ত্ৰীৰ নিচিনা মানে হেড অফ দ্য এক্সিকিউটিভ এনি মানে কাম মানে এক্সিকিউট কৰাৰ ক্ষেত্ৰত তেওঁৱে অল ইন অল ইয়াৰ পিছত মন্ত্ৰীসভাৰ নিচিনা তাত এক্সিকিউটিভ কাউন্সিল এক্সিকিউটিভ মেম্বাৰ আছে আৰু এক্সিকিউটিভ কাউন্সিলছৰ তেওঁলোকৰ কেবিনেট গতিকে মাজে মাজে তেওঁলোকে কেবিনেটৰ ডিচিশ্যন ল'ব পাৰে এক্সিকিউটিভ কাউন্সিলত কিন্তু জেনেৰেলি নতুন কিবা যদি বাইলৰ বাহিৰত নতুন যদি কিবা এটা সিদ্ধান্ত ল'ব লাগে তেতিয়াহ'লে জেনেৰেল কাউন্সিলত তেওঁলোকে সিদ্ধান্ত ল'ব লাগে যিটো বিধানসভাৰ নিচিনা আৰু জেনেৰেল কাউন্সিলৰ কাৰণে মেম্বাৰ অফ অট'নমাছ কাউন্সিলছ তাত সদস্যসকল আছে যাক জেনেৰেল মেম্বাৰ বুলিও কয় কিন্তু তেওঁলোকে অট'নমাছ কাউন্সিলৰ সদস্য হয় গতিকে বিধানসভাৰ নিচিনাই তাতেও প্ৰক্ৰিয়াটো স্পীকাৰৰ জাগাত তেওঁলোকৰ চেয়াৰমেন বুলি কোৱা হয় ভাইচ চেয়াৰমেন আৰু চেয়াৰমেন দুইটা আছে তেওঁলোকে জেনেৰেল কাউন্সিলত চেয়াৰমেনে চলায় মানে স্পীকাৰৰ ভূমিকাটো চেয়াৰমেনে তাত কৰে কাউন্সিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110